হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই ব্লগ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি এয়া দেখিছেনে, মই এতিয়া দোচা বনাইছোঁ। যিহেতু দোচাৰ ৰেচিপি লৈ আহিছোঁ আজিৰ ভিডিঅ'টোলৈ। দেখিছেনে, এয়া দোচাখিনি বনাবলৈ আমি চানা দাল আৰু ৰাইচ ৰাতিতে অভাৰনাইট মই তিয়াই থৈছিলোঁ। যিহেতু তাৰপাছতে লৈছোঁ আদা কেইটুকুৰামান আৰু জলকীয়া যিমান পৰিমাণে আপোনালোকৰ জোখমতে ল'ব, আপোনালোকে যিমান খায়। মই এয়া ল'লোঁ চাউল আৰু যিহেতু চানাডাল মই তিয়াই থৈছিলোঁ, সেইখিনি এতিয়া মই মিক্সি গ্ৰাইণ্ডত এনেকৈ ভৰাই লৈছোঁ ধুনীয়াকৈ। আপোনালোকে দেখিবলৈ পাইছে, মই ইয়াত ধুনীয়াকৈ গোটেইখিনি চাউল ভৰাই ল'লোঁ। তাৰপাছতে জোখ পৰিমাণে আপোনালোকে নিমখ দিব। দেখিছেনে, মই নিমখ দি দিলোঁ। তাৰপাছতে কেইটুকুৰামান জলকীয়া আৰু আদা দিছোঁ, আদা কেইটুকুৰামান। তাৰপাছতে জোখ পৰিমাণে পানী দিব। বেছি পানী দি পেলপেলীয়া কৰিলেও ভাল নহয় যিহেতু দোচাটো। তাৰপাছতে এয়া মিক্সি গ্ৰাইণ্ডত দি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এতিয়া ধুনীয়াকৈ মই গ্ৰাইণ্ড কৰি আছোঁ। দেখিছেনে, এয়া বেছি পেলপেলীয়াও কৰা নাই, মই ধুনীয়া জোখত কৰি লৈছোঁ এটা মিডিয়ামত। এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ ধুনীয়াকৈ। নেক্সট টাইম মই দুবাৰ দি ল'লোঁ, কাৰণ মোৰ অলপ সৰহকৈ আছিলে যিহেতু। তাৰপিছত এইফালে টাৱাটো মই গৰম কৰি লৈ অকণমান তেল দিলোঁ, অইল অলপ দি। তাৰপিছত এয়া দেখিছেনে, দোচা বেটাৰখিনি মই এতিয়া ধুনীয়াকৈ দি দিছোঁ। দি লৈ ধুনীয়াকৈ এনেকৈ ঘূৰাই দিছোঁ। দোচা এতিয়া বনাই আছোঁ যিহেতু মই। আপোনালোকে দেখিবলৈ পাইছে কিমান যে ধুনীয়া হৈছিল। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ যিহেতু, সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যদি আপোনালোকে এনেকৈ ধৰণৰ দোচা বনাই খোৱা নাই, তেন্তে প্লিজ এবাৰ ট্ৰাই কৰি চাব পাৰে, খুব টেষ্টি হয়। চ' ময়ো এদিন বনাই খালোঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। দেখিছেনে, খুব ধুনীয়া ক্ৰিস্পি হৈছিল খাবলৈ। তাৰপিছত এয়া এতিয়া মই লুটিয়াই দিম। দেখিছেনে, খুব ধুনীয়া হৈছিল, হেল্থি ব্ৰেকফাষ্ট। চ' দেখিবলৈও খুব ধুনীয়া, খাবলৈও খুব টেষ্টি হৈছিল গাইজ। অনলি ৰাইচ আৰু চানাডালৰ পৰা বনোৱা এটা দোচা। তাৰপিছত এয়া দেখিছেনে, এয়া মই পটেটো পালিয়া বনাই থৈছোঁ। যিহেতু পটেটো পালিয়াৰ লগত খাবলৈ দোচা ভাল হয়, টেষ্টি হয়, সেয়েহে মই পটেটো পালিয়া বনালোঁ। তাৰপিছত এয়া মই নেক্সট দোচাটো আকৌ বনাই আছোঁ। যিহেতু গৰমে গৰমে পালিয়া আৰু দোচা খাবলৈ খুব টেষ্টি হয়। আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া কালাৰফুল হৈ উঠিছে দোচাখিনি। খুব টেষ্টি হৈছিল গাইজ খাবলৈ। এনেকৈ ধৰণৰ যদি আপোনালোকে ট্ৰাই কৰি চোৱা নাই, এবাৰ প্লিজ ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ব্লগটোনো কেনেকুৱা লাগিল। দেখিছেনে, এয়া মই ধুনীয়াকৈ বনাই আছোঁ দোচাখিনি। অলমষ্ট মোৰ বনাই হৈয়ে গৈছে এতিয়া ধুনীয়াকৈ। কালাৰ দেখিছেনে, কি ধুনীয়া হৈছে গাইজ। দেখিছেনে, দোচা এতিয়া মোৰ ৰেডি হৈ গ'ল বনাই। আজিৰ ব্লগ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু ব্লগ ভিডিঅ' মাজে মাজে লৈ আহোঁ, আপোনালোকে মোৰ ব্লগ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ গাইজ, বাই বাই। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। বাই।